মাজত আৰু কেইটামান মুহূৰ্ত তাৰ পাছতে অসমত উপস্থিত হ'বহি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাৰ্বি আংলঙৰ লৰিংথেপি আকলামত প্ৰথমে উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী যাৰ বাবে ইতিমধ্যে সকলো কাৰ্যসূচী সম্পন্ন হৈছে প্ৰায় সংখ্যক লোকৰ সমাগম হৈছে আৰু মাত্ৰ কিছু সংখ্যক লোকহে বাকি আছে তাৰ পাছতে কিছু সময়ৰ পাছতে অনুষ্ঠিত হ'ব দেশৰ প্ৰধানমন্ত্ৰীৰ শান্তি আৰু উন্নয়নৰ সমাৱেশ আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰা লাইভত আছে নীলোৎপল বৰা পোনপটীয়া সম্প্ৰচাৰত গৈছো আৰু মাত্ৰ কেইটামান ক্ষণ তাৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকী আহি পাব কাৰ্বি আংলঙত নিশ্চয় প্ৰাঞ্জল মাজত মাত্ৰ কেইটামান ক্ষণ তাৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকী আহি উপস্থিত হ'বহি ইয়াত সমাৱেশ তাৰ মই দেখুৱাই আছোঁ বৰ্তমান মন্ত্ৰী পীযুষ হাজৰিকা আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰঙাং ডাক্তৰ নুমল মমিন বিধানসভাৰ উপাধ্যক্ষ এই সকলো আহি পেলাই উপস্থিত হৈছেহি আৰু মই দেখুৱাই আছোঁ সকলো বৰ্তমান মঞ্চ সাজু কৰি তোলা হৈছে আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে লোকে লোকাৰণ্য হৈ পৰিছে সম্পূৰ্ণ যি সমাৱেশস্থলী বৰ্তমান দৰ্শক যি ৰাইজেৰে বৰ্তমান ভৰি পৰিছে আৰু প্ৰখৰ ৰ'দকো নেওচি বৰ্তমান ৰাইজৰ সমাগম কৰিছে ৰাইজৰ আশা যে কাৰ্বি আংলঙলৈ প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰীগৰাকী আহিব গতিকে প্ৰধানমন্ত্ৰীগৰাকী চাবলৈ এবাৰ ওচৰৰ পৰা সকলোৱে আহি পেলাই সমবেত হৈছেহি আৰু বিভিন্ন কাৰ্যসূচী আছে মই দেখুৱাইছোঁ বৰ্তমান এয়া কাৰ্বি আংলঙৰ যি লৰিংথেপিৰ পৰা মই দেখুৱাই আছোঁ প্ৰখৰ ৰ'দকো নেওচি ৰাইজ বৰ্তমান ইয়ালৈ আহিছে প্ৰবল জনসমাগম হৈছে আৰু যিহেতু কেইবাটাও ভাল আশাৰ বতৰ আছে বিশেষকৈ পশু চিকিৎসা মহাবিদ্যালয় হওক বা যি কৃষি বিশ্ববিদ্যালয় হওক বা আদৰ্শ মহাবিদ্যালয় হওক আৰু লগতে স্বাধীনতা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বহু উন্নয়নমূলক কাৰ্যসূচী যি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ লোৱা হৈছে আৰু লগতে আন এটা কথা ক'ব লাগিব যে প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাবৰ বাবে আজি প্ৰায় 1 লাখ জাতীয় পতাকাই বৰ্তমান ইয়াত জাতীয় পতাকাত আদৰণি জনোৱা হ'ব যেতিয়া বিশ্ব অভিলেখ হ'ব কাৰণ ইয়াৰ পূৰ্বে বিহাৰত ৭৫,০০০ জাতীয় পতাকা অমিত শ্বাহক আদৰণি জনোৱা হৈছিলে আৰু এইবাৰ 1 লাখ জাতীয় পতাকাৰে প্ৰধানমন্ত্ৰীক আদৰণি জনোৱা হ'ব গতিকে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কেইটামান মুহূৰ্তৰ মাজত মাথো তাৰপিছত প্ৰধানমন্ত্ৰীগৰাকী ইয়াত উপস্থিত হ'বহি ইতিমধ্যে দেখুৱাইছোঁ প্ৰায় সংখ্যক যি মুখ্য কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ যিসকল সদস্য তেওঁলোকে আহি উপস্থিত হৈছেহি বিজেপিৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে আহি উপস্থিত হৈছেহি আৰু সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে কেইটামান মুহূৰ্তৰ পিছতেই প্ৰধানমন্ত্ৰীগৰাকী ইয়াত আহি উপস্থিত হ'বহি আৰু যি লৰিংথেপিৰ যি সমাৱেশস্থলী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু হৈ উঠিছে প্ৰাঞ্জল নীলোৎপল বহু সংখ্যক লোকৰ আমি সমাগম দেখিবলৈ পাইছোঁ আৰু আপোনাৰ কাষতো বহু মহিলাও আছে বহু মহিলাই পৰম্পৰাগত সাজপাৰ পৰিধান কৰি আহিছে এই অনুষ্ঠানত অংশ লোৱাৰ বাবে কি আশা কি প্ৰত্যাশা তেওঁলোকৰ যিহেতু প্ৰধানমন্ত্ৰীয়ে এই সভাখনৰ জৰিয়তে বহুকেইটা বিশেষ অনুষ্ঠান মুকলি কৰিব চৰকাৰী কাৰ্যসূচী মুকলি কৰিব সেই সন্দৰ্ভত কি কয় তেওঁলোকে আৰু নীলোৎপলে সামগ্ৰিকভাৱে পৰিৱেশসমূহ দেখুৱাই আছে বৰ্তমান আমি দেখিবলৈ পাইছোঁ কাৰ্বি আংলঙৰ এই স্থানত যি স্থানত প্ৰধানমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব লৰিংথেপি আকলাম য'ত এই বিশাল সমাৱেশৰ আয়োজন কৰা হৈছে ইতিমধ্যে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা তাত উপস্থিত হৈছে আৰু মাত্ৰ কেইটামান ক্ষণ তাৰ পাছতেই দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব মুখ্যমন্ত্ৰীয়ে সংগ দিব আৰু আন যিসকল লোক তেওঁলোকেও সংগ দিব প্ৰধানমন্ত্ৰীক আদৰিবলৈ ইতিমধ্যে ১৮,৫০০গৰাকী জনগোষ্ঠীয় শিল্পী সাজু হৈ আছে তাত মানজাত পশু চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা কলঙাত কৃষি মহাবিদ্যালয়ৰ আধাৰশিলা পশ্চিম কাৰ্বি আংলঙৰ উমপানাইত আদৰ্শ চৰকাৰী মহাবিদ্যালয়ৰ আধাৰশিলা লগতে ২৯৮৫ অমৃত সৰোবৰ আৰু প্ৰতিখন জিলাত ১ হেক্টৰ এলেকাযুক্ত ৭৫তকৈ অধিক জলাশয়ৰ জল সংৰক্ষণ আৰু জীৱিকা সৃষ্টিৰ শুভাৰম্ভও এই অনুষ্ঠানৰ পৰাই কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অনুষ্ঠান এটা কিন্তু সেই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি চৰকাৰী যিসমূহ পদক্ষেপ আছে সেই পদক্ষেপসমূহ কিন্তু একাধিক বহু পদক্ষেপ একেলগে গ্ৰহণ কৰা হৈছে এই অনুষ্ঠানৰ পৰাই সেই পদক্ষেপসমূহ মুকলি কৰা হ'ব ৰাইজৰ সেৱাৰ বাবে আৰু এই অনুষ্ঠানৰ পিছতেই ডিব্ৰুগড়ত গৈ উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ
বিৰতিৰ পাছতে এক ব্ৰেকিং নিউজ দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ বিগত 24 ঘণ্টাত 3303 জন নতুনকৈ কোভিডত আক্ৰান্ত হৈছে দেশখনত কৰোনাৰ পজিটিভিটিৰ হাৰ 0.66% দেশত এতিয়াও চিকিৎসাধীন 16980 জন আক্ৰান্ত আমি ভাৰতবৰ্ষত কোভিডৰ আক্ৰান্তৰ সংখ্যাৰ খবৰ জনাইছো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ ভাৰতবৰ্ষত বিগত 24 ঘণ্টাত 3303 জন নতুনকৈ কোভিডত আক্ৰান্ত হৈছে ভাৰতত কৰোনাৰ পজিটিভিটিৰ হাৰ 0.66% ভাৰতবৰ্ষত এতিয়াও চিকিৎসাধীন 16980 জন আক্ৰান্ত কোভিডৰ সংক্ৰমণ হ্ৰাস পাইছিল যাৰ বাবে লকডাউন উঠাই দিয়া হৈছিল সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছিল শিথিলতা প্ৰয়োগ কৰা হৈছিল তাৰ মাজতে আকৌ উদ্বেগজনকভাৱে কোভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে ভাৰতবৰ্ষত 24 ঘণ্টাৰ খবৰীয়া 3303 জন নতুনকৈ কোভিডত আক্ৰান্ত হৈছে আৰু ভাৰতত কৰোনাৰ পজিটিভিটিৰ হাৰ ইতিমধ্যে আমি জনাইছো 0.66% এতিয়াও ভাৰতবৰ্ষত চিকিৎসাধীন অৱস্থাত আছে কৰোনাত আক্ৰান্ত হৈ 16980 জন আক্ৰান্ত আনফালে দেশৰ ৰাজধানী দিল্লীত দৈনিক উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ দিল্লীত এদিনতেই 1367 জন কোভিডত আক্ৰান্ত হৈছে বুধবাৰৰ দিনটোতেই 13% বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা বুধবাৰে ৰাজধানী চহৰখনত আক্ৰান্ত হৈছিল 1204 জন লোক এই মুহূৰ্তৰ এক খবৰ জনাব বিচাৰিছো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডিমাপুৰত উপস্থিত হৈছে বিশেষ বিমান যোগে ডিমাপুৰত উপস্থিত হৈছে নৰেন্দ্ৰ মোদী ডিমাপুৰত মোদীক উষ্ম আদৰণি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী তাৰ পাছতে তেওঁ কাৰ্বি আংলং অভিমুখে ৰাওনা হৈছে এক বিশেষ বিমান যোগে ডিমাপুৰত উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডিমাপুৰত মোদীক উষ্ম আদৰণি জনাইছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে তাৰ পাছতে অসমৰ যেটো কাৰ্যসূচী আছে দুখনকৈ সভাত অংশগ্ৰহণ কৰিব কাৰ্বি আংলং আৰু ডিব্ৰুগড় প্ৰথমে কাৰ্বি আংলঙত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী তাৰ পাছতে ডিব্ৰুগড়ত গৈ উপস্থিত হ'ব ডিমাপুৰৰ পৰা ইতিমধ্যে ৰাওনা হৈছে কাৰ্বি আংলঙলৈ দেশৰ প্ৰধানমন্ত্ৰী আৰু মাত্ৰ কেইটামান মুহূৰ্ত তাৰ পাছতে কাৰ্বি আংলঙত আহি উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী এক বিশেষ বিমান যোগে ডিমাপুৰত প্ৰথমে উপস্থিত হয় নৰেন্দ্ৰ মোদী তাৰ পাছতে ডিমাপুৰত তেওঁক উষ্ম আদৰণি জনোৱা হয় আৰু এতিয়া কাৰ্বি আংলঙলৈ ৰাওনা হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কাৰ্বি আংলঙত লাখ লাখ লোক সমবেত হৈছে দেশৰ প্ৰধানমন্ত্ৰীৰ এই জনসভাৰ উদ্দেশ্যে আৰু বহুলোকে অপেক্ষা কৰি আছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বাবে যেটো প্ৰথমবাৰৰ বাবে আজি কাৰ্বি আংলঙত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যাৰ বাবে কাৰ্বি আংলঙবাসীৰ মাজত ব্যাপক উৎসাহ উদ্দীপনাৰ সৃষ্টি হৈছে আৰু মাত্ৰ কেইটামান মুহূৰ্ত তাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাৰ্বি আংলঙত আহি উপস্থিত হ'ব ইতিমধ্যে ডিমাপুৰত উপস্থিত হৈ তেওঁ ডিমাপুৰৰ পৰা ৰাওনা হৈছে কাৰ্বি আংলং অভিমুখে খন্তেক পিছতে কাৰ্বি আংলঙৰ লৰিং থেপি আক্লামত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইতিমধ্যে ডিমাপুৰত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী আৰু কাৰ্বি আংলঙত শান্তি উন্নয়নৰ সমাৱেশত অংশ ল'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আমি ইতিমধ্যে কৈছো প্ৰথমবাৰৰ বাবে যেহেতু কাৰ্বি আংলঙত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী সেয়েহে উৎসাহ উদ্দীপনা বৃদ্ধি পাইছে কাৰ্বি আংলঙবাসীৰ মাজত লাখ লাখ লোকৰ সমাগম হৈছে এই বিশেষ অনুষ্ঠানত কাৰ্বি আংলঙৰ লৰিং থেপি আক্লামত এতিয়া লাখ লাখ লোকৰ ভিৰ ইতিমধ্যে উপস্থিত হৈছে তাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কাৰ্বি আংলঙৰ লৰিং থেপি আক্লামত ইতিমধ্যে উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আন মন্ত্ৰীসকল কাৰ্বি সাহিত্য পৰিষদৰ বিষয়ববীয়াসকল সকলোৱে প্ৰধানমন্ত্ৰীৰ বাবে অপেক্ষা কৰি আছে ডিমাপুৰত ইতিমধ্যে উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তাৰ পাছত তেওঁ কাৰ্বি আংলং অভিমুখে ৰাওনা হৈছে কেইটামান মুহূৰ্তৰ পাছতেই লৰিং থেপিত গৈ উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী ইতিমধ্যে লৰিং থেপিত উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী লগতে আন মন্ত্ৰীসকল আন বিষয়াসকল কাৰ্বি সাহিত্য পৰিষদৰ বিষয়ববীয়াসকল উপস্থিত হৈছে বিধায়কসকল উপস্থিত হৈছে সকলোৱে অপেক্ষাৰত অৱস্থাত আছে বৰ্তমান দেশৰ প্ৰধানমন্ত্ৰীৰ বাবে
বিশ্বৰ কেইবাখনো দেশত কোভিডৰ ভয়াবহ সংক্ৰমণ ঘটিছে চীন দক্ষিণ কোৰিয়া ফ্ৰান্স জাৰ্মানীত আক্ৰান্তৰ সংখ্যা হঠাৎ বৃদ্ধি পাইছে অষ্ট্ৰেলিয়া আৰু থাইলেণ্ডতো আক্ৰান্তৰ সংখ্যা হঠাৎ বৃদ্ধি পাইছে জাৰ্মানীত 1 লাখৰো অধিক লোক কোভিডত আক্ৰান্ত হৈছে বিগত 24 ঘণ্টাত 1,01,174 জন কোভিডত আক্ৰান্ত হৈছে দেশখনত ভয়াবহ হাৰত বাঢ়িছে সংক্ৰমণ মৃত্যু হৈছে 14 জনৰ ফ্ৰান্সত এদিনত 84,609 জন লোক নতুনকৈ আক্ৰান্ত হৈছে বুধবাৰৰ দিনটোত দেশখনত 163 জন কোভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে দক্ষিণ কোৰিয়াত 57,439 জন নতুনকৈ কোভিডত আক্ৰান্ত হৈছে দেশখনত এদিনত 122 জন কোভিড আক্ৰান্তৰ মৃত্যু হৈছে অষ্ট্ৰেলিয়াত 36,552 জনৰ দেহত ধৰা পৰিছে কোভিডৰ অৱস্থিতি বিগত 24 ঘণ্টাত আক্ৰান্ত হৈছে 36,552 জন লোক থাইলেণ্ডত 14,887 জন নতুনকৈ কোভিডত আক্ৰান্ত হৈছে বুধবাৰৰ দিনটোত থাইলেণ্ডত 125 জন লোকৰ কোভিডত মৃত্যু হৈছে চীনত বিগত 24 ঘণ্টাত 8,368 জন কোভিডত আক্ৰান্ত হৈছে দেশত বুধবাৰৰ দিনটোলৈকে 55 জনে কোভিডত প্ৰাণ হেৰুৱাইছে ইয়া হল সমগ্ৰ বিশ্বৰ খবৰ পুনৰবাৰ কোভিডৰ এই ভয়ংকৰ ৰূপ যেটো সকলোৱে আশংকা কৰিছিল যে আকৌ কোভিডটো আহিব পাৰে সেয়া এতিয়া বাস্তৱত পৰিণত হৈছে পুনৰ বিশ্বৰ কেইবাখনো দেশত কোভিডৰ ভয়াবহ সংক্ৰমণ ঘটিছে দেশসমূহৰ নাম ইতিমধ্যে আমি জনাই দিছো চীন দক্ষিণ কোৰিয়া ফ্ৰান্স জাৰ্মানীত আক্ৰান্তৰ সংখ্যা হঠাৎ বৃদ্ধি পাইছে সমান্তৰালভাৱে অষ্ট্ৰেলিয়া আৰু থাইলেণ্ডতো আক্ৰান্তৰ সংখ্যা হঠাৎ বৃদ্ধি পাইছে জাৰ্মানীত 1 লাখৰো অধিক লোক কোভিডত আক্ৰান্ত হৈছে বিগত 24 ঘণ্টাত 1,01,174 জন কোভিডত আক্ৰান্ত হৈছে তাত দেশখনত ভয়াবহ হাৰত বাঢ়িছে সংক্ৰমণ মৃত্যু হৈছে 14 জনৰ আনফালে ফ্ৰান্সত এদিনত 84,609 জন লোক নতুনকৈ আক্ৰান্ত হৈছে কোভিডত বুধবাৰৰ দিনটোত দেশখনত 163 জন কোভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে দক্ষিণ কোৰিয়াত 57,439 জন নতুনকৈ কোভিডত আক্ৰান্ত হৈছে দেশখনত এদিনত 122 জন কোভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ইফালে অষ্ট্ৰেলিয়াত 36,552 জনৰ দেহত ধৰা পৰিছে কোভিডৰ অৱস্থিতি বিগত 24 ঘণ্টাত আক্ৰান্ত হৈছে 36,552 জন লোক সমান্তৰালভাৱে থাইলেণ্ডত 14,887 জন নতুনকৈ কোভিডত আক্ৰান্ত হৈছে বুধবাৰৰ দিনটোত থাইলেণ্ডত 125 জন লোকৰ কোভিডত মৃত্যু হৈছে ইফালে চীনত বিগত 24 ঘণ্টাত 8,368 জন কোভিডত আক্ৰান্ত হৈছে আৰু দেশত বুধবাৰে 55 জনে কোভিডত প্ৰাণ হেৰুৱাইছে বুধবাৰৰ পৰা গুৱাহাটীত নাই অধিকাংশ চিটি বাছ কাৰ্বি আংলং আৰু ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্ৰী মোদীৰ সভাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় 15,000 বাছ অধিগ্ৰহণ কৰা হৈছে গুৱাহাটীৰ পৰাও অধিকাংশ চিটি বাছ অধিগ্ৰহণ কৰাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ গুৱাহাটী মহানগৰীত হাৰাশাস্তিৰ সন্মুখীন হৈছে যাত্ৰীসকল অফিচ কাছাৰীলৈ যাবলৈ ঘণ্টাৰ পিছত ঘণ্টা ধৰি বুন্দা পৰ্দি থাকিবলগীয়া হৈছে যাত্ৰীসকলে এখন বাছতে পান জপাদি যাত্ৰা কৰিছে যাত্ৰীয়ে এয়াই হল বাস্তৱ ৰূপ পৰিবহনৰ ৰাজহুৱা পৰিবহন খণ্ডৰ কথা কোৱা হয় বা ব্যক্তিগত পৰিবহন খণ্ডৰ কথা কোৱা হয় কিন্তু একোখন সভাৰ নামতে বাছসমূহ অধিগ্ৰহণ কৰাৰ ফলত বহু যাত্ৰীৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় এবাৰো ব্যতিক্ৰম হোৱা নাই দেশৰ প্ৰধানমন্ত্ৰীৰ দুখনকৈ সভা কাৰ্বি আংলং আৰু ডিব্ৰুগড়ত যাৰ বাবে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বাছসমূহ অধিগ্ৰহণ কৰা হৈছে গুৱাহাটীৰ পৰাও চিটি বাছসমূহ অধিগ্ৰহণ কৰা হৈছে যাৰ ফলতে যাত্ৰীসকলৰ মাজত এতিয়া হাহাকাৰ অৱস্থা যাতায়াতৰ এক বিশেষ মাধ্যম গুৱাহাটীৰ চিটি বাছ এই গুৱাহাটীৰ চিটি বাছবোৰ হঠাৎ নোহোৱা হৈ পৰাৰ ফলত এতিয়া যাত্ৰীসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে পান জপাদি একেখন বাছতে বহু যাত্ৰী যাবলগীয়া হৈছে যিকেইখন এতিয়াও মুষ্টিমীয় বাছ আছে তাতে এতিয়া এনেধৰণে অহা যোৱা কৰি থাকিবলগীয়া হৈছে যাত্ৰীসকল কালিৰে প্ৰায় গুৱাহাটী মহানগৰীত এই অৱস্থাৰ সৃষ্টি হৈ আছে আজি আৰু শোচনীয় অৱস্থা হৈছে কাইলৈলৈকে এই অৱস্থা থাকিব গুৱাহাটীত কাৰণ কাইলৈলৈকে সেই অধিগ্ৰহণ কৰা বাছসমূহ মুকলাই দিওঁতে হয়তো সময় লাগিব সেয়েহে কাইলৈ দিনৰ ভাগতহে হয়তো এই বাছসমূহ বা কাইলৈ বা পৰহিলৈহে হয়তো এই বাছসমূহ গুৱাহাটীবাসীয়ে পাব পাৰে নিজৰ সেৱাত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি খানাপাৰাত নৰ্থ ইষ্ট ফেষ্টিভেল 2022 অনুষ্ঠানৰ লগত সংগতি ৰাখি গুৱাহাটীৰ ৰাজপথত হাফ মাৰাথন ৱাকাথন আৰু চাইক্লোথন মিনিষ্ট্ৰী অফ ডোনাৰ অসম চৰকাৰ আৰু নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ উদ্যোগত নৰ্থ ইষ্ট ফেষ্টিভেল 2022ৰ শুভাৰম্ভণিৰ উদ্দেশ্যে আয়োজন কৰা হয় এই অনুষ্ঠানত ফ্লেগ অফ কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই অনুষ্ঠানতে পৰিবহণ বিভাগৰ বিহু হুঁচৰি দলে হুঁচৰি পৰিৱেশন কৰাৰ লগতে অংশগ্ৰহণ কৰে ভিন্ন সাংস্কৃতিক গোষ্ঠীয়ে Commissioner of Sport, Government of Assam.
দেশৰ প্ৰধানমন্ত্ৰীৰ সভাৰ খবৰ পুনৰবাৰ আপোনালোকক জনাইছোঁ ইতিমধ্যেই কাৰ্বি আংলঙত প্ৰধানমন্ত্ৰীগৰাকী আহি উপস্থিত হৈছে এয়া পোনপটীয়া সম্প্ৰচাৰ আপোনালোকৰ বাবে আমি আগবঢ়াইছোঁ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনোৱা হৈছে কাৰ্বি আংলঙত দৃশ্য আপোনালোকক আমি পোনপটীয়া সম্প্ৰচাৰত আগবঢ়াইছোঁ বৰ্তমান কাৰ্বি আংলঙৰ লৰিংথেপী আক্ৰামত এক আনন্দ উৎসাহ ভৰা পৰিৱেশ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনোৱা হৈছে এয়া পোনপটীয়া সম্প্ৰচাৰ টিভিৰ পৰ্দাত আপোনালোকে প্ৰত্যক্ষ কৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটিছে আৰু সকলোকে অভিবাদন জনাই প্ৰধানমন্ত্ৰীগৰাকী মঞ্চ অভিমুখে ৰাওনা হৈছে কৰমৰ্দন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে তাত উপস্থিত থকা লোকসকলে শিল্পী কলা কুশলীসকলে বিভিন্ন থলুৱা কৃষ্টি সংস্কৃতি এয়া দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত কাৰ্বি আংলঙত লৰিংথেপীত উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লৰিংথেপী আক্ৰামৰ পৰিৱেশ এয়া পোনপটীয়া সম্প্ৰচাৰত আমি আপোনালোকক দেখুৱাই আছোঁ এই বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ পূৰ্বে তাত উপস্থিত থকা লোকসকলৰ সৈতে শিল্পী কলা প্ৰধানমন্ত্ৰীগৰাকীৰ এই সভাৰ পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই থাকিম কিন্তু সময় হৈছে এতিয়া বাতৰি